এতিয়া আমি চামাগুৰি চাৰ্কল অফিচৰ চাৰ্কল এৰিয়াৰ আমি বুৰবান্ধা আৰু 2 নং 3 নং 4 নং বগামুখৰ গাঁও বিলাকক পৰিদৰ্শন কৰি আছো। ইয়াতো ব্ৰহ্মপুত্ৰৰ লেভেল আটাইতকৈ বঢ়াৰ কাৰণে আমাৰ চাৰ্কলত টোটেল 9খন গাঁও এফেক্ট হৈছে আৰু আমি জিআৰৰ ব্যৱস্থা কৰি আছো, কিন্তু কিছুমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ হৈছে। ধৰক ইয়াত এটা এগ্ৰিবণ্ড আছিল PNRD এইটো ডেমেজ হোৱাৰ কাৰণে কিছুমান ফেমিলি এফেক্ট হৈছে আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ লেভেল বঢ়াৰ কাৰণেও কিছুমান এফেক্ট হৈছে। চ' ইয়াৰ কাৰণে কি কৰিব পৰা যায় এইটো আমি এছেছ কৰিম। এতিয়া আমাৰ ৰেস্কিউ ৰিলিফ এইটো ব্যৱস্থা চলি আছে। কালি আমি 30জন মানুহক জাষ্ট মাথাউৰি এপাৰ পৰা ৰেস্কিউ কৰিছিলো এইখিনি গাঁৱত। চ' আমাৰ ৰিলিফ দিয়াৰ মেইন উদ্দেশ্য আছে যে ভালকৈ ৰিলিফ মানুহে পাওক আৰু যদি কোনোবাক ৰেস্কিউ দৰকাৰ হয় ৰেস্কিউৰ এতিয়া আমি ব্যৱস্থা কৰি আছো। এতিয়া আমি চামাগুৰি চাৰ্কল অফিচৰ চাৰ্কল এৰিয়াৰ আমি বুৰবান্ধা আৰু 2 নং 3 নং 4 নং বগামুখৰ গাঁও বিলাকক পৰিদৰ্শন কৰি আছো। ইয়াতো ব্ৰহ্মপুত্ৰৰ লেভেল আটাইতকৈ বঢ়াৰ কাৰণে আমাৰ চাৰ্কলত টোটেল 9খন গাঁও এফেক্ট হৈছে আৰু আমি জিআৰৰ ব্যৱস্থা কৰি আছো, কিন্তু কিছুমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ হৈছে। ধৰক ইয়াত এটা এগ্ৰিবণ্ড আছিল PNRD এইটো ডেমেজ হোৱাৰ কাৰণে কিছুমান ফেমিলি এফেক্ট হৈছে আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ লেভেল বঢ়াৰ কাৰণেও কিছুমান এফেক্ট হৈছে। চ' ইয়াৰ কাৰণে কি কৰিব পৰা যায় এইটো আমি এছেছ কৰিম। এতিয়া আমাৰ ৰেস্কিউ ৰিলিফ এইটো ব্যৱস্থা চলি আছে। কালি আমি 30জন মানুহক জাষ্ট মাথাউৰি এপাৰ পৰা ৰেস্কিউ কৰিছিলো এইখিনি গাঁৱত। চ' আমাৰ ৰিলিফ দিয়াৰ মেইন উদ্দেশ্য আছে যে ভালকৈ ৰিলিফ মানুহে পাওক আৰু যদি কোনোবাক ৰেস্কিউ দৰকাৰ হয় ৰেস্কিউৰ এতিয়া আমি ব্যৱস্থা কৰি আছো। এতিয়া আমি চামাগুৰি চাৰ্কল অফিচৰ চাৰ্কল এৰিয়াৰ আমি বুৰবান্ধা আৰু 2 নং 3 নং 4 নং বগামুখৰ গাঁও বিলাকক পৰিদৰ্শন কৰি আছো। ইয়াতো ব্ৰহ্মপুত্ৰৰ লেভেল আটাইতকৈ বঢ়াৰ কাৰণে আমাৰ চাৰ্কলত টোটেল 9খন গাঁও এফেক্ট হৈছে আৰু আমি জিআৰৰ ব্যৱস্থা কৰি আছো, কিন্তু কিছুমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ হৈছে। ধৰক ইয়াত এটা এগ্ৰিবণ্ড আছিল PNRD এইটো ডেমেজ হোৱাৰ কাৰণে কিছুমান ফেমিলি এফেক্ট হৈছে আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ লেভেল বঢ়াৰ কাৰণেও কিছুমান এফেক্ট হৈছে। চ' ইয়াৰ কাৰণে কি কৰিব পৰা যায় এইটো আমি এছেছ কৰিম। এতিয়া আমাৰ ৰেস্কিউ ৰিলিফ এইটো ব্যৱস্থা চলি আছে। কালি আমি 30জন মানুহক জাষ্ট মাথাউৰি এপাৰ পৰা ৰেস্কিউ কৰিছিলো এইখিনি গাঁৱত। চ' আমাৰ ৰিলিফ দিয়াৰ মেইন উদ্দেশ্য আছে যে ভালকৈ ৰিলিফ মানুহে পাওক আৰু যদি কোনোবাক ৰেস্কিউ দৰকাৰ হয় ৰেস্কিউৰ এতিয়া আমি ব্যৱস্থা কৰি আছো।